নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন এনসাৰ, যিবিলাক কুৱেশ্যন এনসাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ এডিআৰই এক্সাম আৰু আসাম পুলিচৰ এক্সামত নিশ্চয় সহায় হ'ব। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। যদি স্কিপ কৰে তেন্তে গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ৰৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। তেন্তে পলম নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজিৰ আমাৰ প্ৰথম কুৱেশ্যন চাম আৰু ইয়াতে দিয়া হৈছে হু ৱাজ দি অথৰ অফ দি কাদম্বৰী এ গ্ৰেট ৰোমান্টিক প্লে। মহান ৰোমান্টিক নাট কাদম্বৰীখনৰ লেখক কোন আছিল? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বাণভট্ট। মহান ৰোমান্টিক নাট কাদম্বৰীখনৰ লেখক হৈছে বাণভট্ট। নেক্সট কুৱেশ্যন চাম আমি আৰু ইয়াতে দিয়া হৈছে Who among the following is considered as the first national ruler of India? তলত উল্লেখ কৰা কোনজন ভাৰতৰ প্ৰথম জাতীয় শাসক হিচাপে গণ্য কৰা হয়? এটা চাৰিটা অপশ্যন দিয়া হৈছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যক ভাৰতৰ প্ৰথম জাতীয় শাসক হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যন চাম আমি Who started the Saka era which is still used by the government of India? ভাৰত চৰকাৰ আজিও ব্যৱহাৰ কৰি থকা শকযুগ কোনে আৰম্ভ কৰিছিল? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ কনিষ্ক। ভাৰত চৰকাৰে আজিও ব্যৱহাৰ কৰি থকা শকযুগটো কনিষ্কই আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন চাম আমি Who founded the Gupta dynasty? গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত ওৱান। গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰগুপ্ত ওৱানে। নেক্সট কুৱেশ্যন চাম আমি Who was the court poet of হৰ্ষবৰ্ধন? হৰ্ষবৰ্ধনৰ দৰবাৰৰ কবি কোন আছিল? ইয়াতে চাৰিটা অপশ্যন আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বাণভট্ট। হৰ্ষবৰ্ধনৰ দৰবাৰৰ কবি আছিল বাণভট্ট। নেক্সট কুৱেশ্যন চাম আমি আৰু ইয়াতে দিয়া হৈছে Who was the first and the last woman ruler of Delhi? দিল্লীৰ প্ৰথম আৰু শেষ নাৰী শাসক কোন আছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া হৈছে আৰু আমি কুৱেশ্যনৰ এনচাৰটো সকলোৱে জানোৱে। ৰাজিয়া চুলতানা আছিল দিল্লীৰ প্ৰথম আৰু শেষ নাৰী শাসক, অৰ্থাৎ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চাম আমি আৰু ইয়াতে দিয়া হৈছে Which of the following rulers died while playing চৌগান? তলত উল্লেখ কৰা কোনজন শাসক চৌগান খেলি থাকোঁতে মৃত্যু হৈছিল? এটা চাৰিটা অপশ্যন দিয়া হৈছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কুতুবুদ্দিন আইবাক। আপোনালোকে মনত ৰাখিব কুতুবুদ্দিন আইবাকে চৌগান খেলি থকাৰ অৱস্থাতে মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন চাম আমি The silver coin টাকা was introduced by. ৰূপৰ মুদ্ৰা টাকাৰ প্ৰৱৰ্তক কোন আছিল? এটা চাৰিটা অপশ্যন দিয়া হৈছে আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইলটুটমিছ। ৰূপৰ মুদ্ৰা টাংকাৰ প্ৰৱৰ্তন কৰিছিল ইলটুটমিছে। নেক্সট কুৱেশ্যন চাম আমি The battle that led to the foundation of Muslim power in India was. ভাৰতত মুছলমান ক্ষমতাৰ ভেটিৰ সূচনা কৰা যুদ্ধখন কোনখন আছিল? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। এই কুৱেশ্যনটো আমাৰ অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা যায় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি দি ছেকেণ্ড বেটেল অফ টৰাইন। টৰাইনৰ দ্বিতীয় যুদ্ধখন আছিল মুছলমানৰ ক্ষমতাৰ ভেটিৰ সূচনা কৰা যুদ্ধ। নেক্সট কুৱেশ্যন চাম আমি Who is known as the Self of Self? দাসৰো দাস বুলি তলত উল্লেখ কৰা কোনজন ৰজাক জনা যায়? আৰু এই কুৱেশ্যনৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইলটুটমিছ। আপোনালোকে মনত ৰাখিব ইলটুটমিছক দাসৰো দাস বুলি কোৱা হয়। নেক্সট কুৱেশ্যন চাম আমি Who is regarded as the second Alexander? দ্বিতীয় আলেকজেণ্ডাৰ হিচাপে কাক গণ্য কৰা হয়? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব
অপশ্যন ডি আলাউদ্দিন খিলজি আলাউদ্দিন খিলজিক দ্বিতীয় আলেকজাণ্ডাৰ হিচাপে গণ্য কৰা হয় নেক্সট কুৱেশ্যন চাম আমি দি শিখ গুৰু হু ৰট গুৰু নানক বায়োগ্ৰাফি ৱাজ গুৰু নানকৰ জীৱনী ৰচনা কৰা শিখ গুৰুজন কোন আছিল আৰু এই কুৱেশ্যনৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ গুৰু অংগদ দেৱ গুৰু নানকৰ জীৱনী ৰচনা কৰা শিখ গুৰুজনৰ নাম আছিল গুৰু অংগদ দেৱ নেক্সট কুৱেশ্যন চাম আমি হুইচ ইজ দি হলি বুক অফ শিখ ৰিলিজন শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখন কোনখন এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি গুৰু গ্ৰন্থ চাহেব শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখন হৈছে গুৰু গ্ৰন্থ চাহেব নেক্সট কুৱেশ্যন চাম আমি দি ফাৰ্ষ্ট মোগল এম্পায়াৰ অফ ইণ্ডিয়া ৱাজ ভাৰতৰ প্ৰথম মোগল সম্ৰাট কোন আছিল আমি সকলোৱে জানো বাবৰ আছিল ভাৰতৰ প্ৰথম মোগল সম্ৰাট সো অপশ্যন সি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন চাম আমি হু এমং দি ফলোয়িং ৱাজ এন ইলিটাৰেট তলত উল্লেখ কৰা ৰজাকেইজনৰ ভিতৰত কোনজন নিৰক্ষৰ আছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি আকবৰ আকবৰ অশিক্ষিত অৰ্থাৎ নিৰক্ষৰ আছিল নেক্সট কুৱেশ্যন চাম আমি হুমায়ুন নামা ৱাজ ৰিটেন বাই হুমায়ুন নামা কোনে লিখিছিল চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি গুলবদন বেগম হুমায়ুন নামা লিখিছিল গুলবদন বেগমে নেক্সট কুৱেশ্যন চাম আমি হু ৱাজ দি লাষ্ট ৰুলাৰ অফ লোডি ডাইনেষ্টি লোডি বংশৰ শেষ শাসকজন কোন আছিল আৰু এই কুৱেশ্যনৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি ইব্ৰাহিম লোডি লোডি বংশৰ শেষ শাসকজনৰ নাম আছিল ইব্ৰাহিম লোডি নেক্সট কুৱেশ্যন চাম আমি হু ৱাজ দি ফাউণ্ডাৰ অফ লোডি ডাইনেষ্টি লোডি বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি বাহৰুল লোডি বাহৰুল লোডি আছিল লোডি বংশৰ প্ৰতিষ্ঠাপক নেক্সট কুৱেশ্যন চাম আমি বাবৰ ৱাজ দি ৰুলাৰ অফ হুইচ ডাইনেষ্টি বাবৰ কোন বংশৰ শাসক আছিল আমি অলৰেডি ডিছকাছ কৰিছোৱে বাবৰ আছিল মোগল বংশৰ শাসক সো অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন চাম আমি আৰু এটা দিয়া হৈছে বাবৰ ৱাজ দি ৰুলাৰ অফ হুইচ ডাইনেষ্টি বাবৰ কোন বংশৰ শাসক আছিল আমি সকলোৱে জানো বাবৰ মোগল বংশৰ শাসক আছিল সো অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন চাম আমি whom did Akbar defeat in the second battle of Panipat in 1556 ইয়াতে অসমীয়াটো সম্পূৰ্ণ আমাৰ ভুলকে ইয়াত টাইপিং হৈ গৈছে আপোনালোকে এই বস্তুটো ইগনোৰ কৰিব আৰু ইয়াতে আমাক সুধিছে যে দ্বিতীয় পানিপথৰ যুদ্ধত আকবৰে কাক পৰাস্ত কৰিছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন সি হেমু পানিপথৰ দ্বিতীয় যুদ্ধ হেমুক আকবৰে পৰাস্ত কৰিছিল নেক্সট কুৱেশ্যন চাম আমি হু অফ দি ফলোয়িং ৱাজ দি বায়োগ্ৰাফাৰ অফ আকবৰ আকবৰৰ জীৱনীকাৰজন তলত উল্লেখ কৰা কোনজন অৰ্থাৎ আকবৰৰ আত্মজীৱনীখন কোনে লিখিছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ আবুল ফজল আকবৰৰ আত্মজীৱনীখন লিখিছিল আবুল ফজলে নেক্সট কুৱেশ্যন চাম আমি হু ৰট আকবৰনামা আকবৰনামা কোনে লিখিছিল আমি অলৰেডি ডিছকাছ কৰিছোৱে আগৰ কুৱেশ্যনত আকবৰনামা লিখিছিল আবুল ফজলে সো অপশ্যন সি ইজ দ্য কাৰেক্ট এনসাৰ ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টো বা যদি আপোনালোকৰ অকমান সহায় হৈছিল ভাবিছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব